আমি সৰু আছিলে, আমি বুজি নাপায় আৰু এই সময়ত মানে মা দেউতাই কৈছে এইটো আমি ইয়াত অহাটো 1970 ইয়াত আহিছে বুলি কৈছে। তাৰপিছত মই মনত আছে মানে ডাইৰেক্ট মই অলপ বুজিব পাইছোঁ, 76 পৰা অলপ বুজিব পাইছোঁ। মানে ইয়াত যেতিয়া লাইন ঘৰ বনাবৰ কাৰণে কিবাটো সাজাই আছে, নিজৰ ঘৰ বনাবৰ কাৰণে চাফা কৰি আছে, তেতিয়া মানে অলপ বুজি পাইছোঁ। তাৰপিছত আগৰ আমাৰ এই লাইনত আমাৰ ঘৰ ওচৰত অটো চাৰিজনে আগত ডাইৰেক্ট আহি কিনি ঘৰ বহাইছে আৰু মানে চাৰিজনটো তাত থাকি কিনি বহুত মানুহে আহিলে। তাৰপিছত আহি কিনি আমাৰ ইয়াত আছিলে মোৰ অনুমানত এই সময়ত মেফালী গাঁৱত ইফালে আমাৰ বড়ো মানুহ আছিলে, ইফালে মেফালী গাঁও আছিলে, আমাৰ এই চাইডত আছিলে 90 ঘৰমান এনেকুৱা অনুমান আছিলে মই জানা সময়ত। তাৰপিছত এনেকুৱা চলি গৈ আমি ইয়াত খাবলৈ নাই, শিমল আলু সিজাই খায়, আকৌ জংঘলৰ খাত আলু বিচাৰি সিজাই খায়, এনেকুৱা মানে জীৱন ৰক্ষা কৰি আছে। কৰাৰ পিছত আস্তে আস্তেকৈ মানে আহু খেতি কৰিলে, আহু খেতি কৰাৰ পিছত ভেটা চেটা চাই কিনি নদী নালা চাই কিনি আস্তে পথাৰ বনাই ধান লগালে, ধান লগাই একদম বহুত কিবা আহি আছে। এই মাজে সময়ত বহুত বেমাৰ হৈ গ'ল, মানুহকেইটা ঘৰে বেমাৰ। এই সময়ত বেমাৰটো কি আছিলে, মেলেৰিয়া নহয়, কি কয় ভালুক জ্বৰ। ঠিকছে কপিব আধা ঘণ্টামান বা 1 ঘণ্টামান, তাৰপিছত কাপোৰ চাপোৰ এৰি দিয়ে আৰু খুটাৰ লৈ বা খুটাৰ লৈ জংঘলত যাব কাম কৰিব, এনেকুৱা বেমাৰ আছিলে। এই সময়ত বুঢ়া বুঢ়ী কয় এই ভালুক জ্বৰ হৈ গ'ল, এইটো কাপোৰ আন কি আন একদম ঢাকি কৰি এনেকুৱা আমাক ৰক্ষা কৰি আছিলে। এনেকুৱা কৰি এই আমি যেনে তেনে ঈশ্বৰৰ সহায় মতে আৰম্ভ কৰি এনেকুৱা আমি এতিয়া বহুত বঢ়িয়া গাঁও আহি গ'ল, বহুত ঘৰ হৈ গ'ল। এতিয়া আস্তে আস্তে গোটাই চাকৰি নাই কি নাই, আমাৰ গাঁৱত একজনো চাকৰি নাই, চৰকাৰৰ চাকৰি কাম কৰা নাই। এতিয়া খেতি বাতি কৰি তামোল লগাই কিনি কিবা কিবি গছ লগাই কিনি আমি আৰামছে এতিয়া খাই কিনি জীৱন চলি আছে আৰু। মানে আমি ইয়াত কাম কৰাটো কছাৰীও আছে, গাৰো আছে, বড়ো আছে, কথাখিনি আমি এক হৈ মানে কামটো কৰি আছে। আমি এক হৈ কাম কৰাৰ কাৰণে ভাল পাইছে, মানে চব জাতিৰে মিলিজুলি কাম কৰাৰ কাৰণে। মানে এটা জাতি কাম কৰিলে মানে অলপ কেতিয়াবা নিজে কাজিয়া হ'বও পাৰে, মানে ঠিক এনেকুৱা ধৰণ। মানে এইকাৰণে আমি চব জাতিয়ে লগ হৈ কিনি কাম কৰাটো ভাল। তাৰপিছত আমি ল'ৰা ছোৱালীবিলাক আমি কৈ যাওঁ, আগত যেনেকুৱা গছ আছিলে এইটো গছ আদায় হৈ গ'ল, এতিয়া আমি যোনটো গছ লগাইছে এইটো ভৱিষ্যত তহঁতৰ কাৰণে আমি এই গছটো লগাই গৈছোঁ, তহঁতে গছবিলাক যতন কৰি থাক, চাই থাক। লগাই যোৱা NGO ডিপাৰ্টমেণ্ট বা যিয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টে লগাই যোৱা মানুহ গছ গছনি লৈ নাযায়। এইবিলাক আমাৰ হ'ব, তহঁতৰ হ'ব বুলি আমি ল'ৰা ছোৱালীবিলাক শিকাই দিয়ে। এইটো আমি যাত্ৰা কৰিছিলোঁ পুলি লগোৱাটো 2020 চনৰ পৰা এই পুলিটো যাত্ৰা কৰিছে আৰু পুলিটো লগাই আছে।